হুজাই সাঁওতাল বস্তিত দুর্বৃত্তই ভাঙিলে মা কালীর প্রতিমা। নিশাৰ এন্ধাৰৰ সুযোগ লৈ কোনো দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰে মা কালীৰ প্ৰতিমা। ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীৰ সৈতে হুজাই আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। ইতিমধ্যে ঘটনা সন্দৰ্ভত এজনক আটক কৰে আৰক্ষীয়ে। এজন ব্যক্তিক কৰায়ত্ব কৰিছোঁ। তাৰপিছত বাকী তদন্ত আমাৰ চলি আছে। নাম কি স্যার কৰায়ত্ব কৰিছে কিবা গম পাইছে নেকি? অলৰেডি কৰায়ত্ব কৰিছোঁ, তদন্ত চলি আছে। স্যার আগতো জেলত গৈছিলে? আগতো এনেকুৱা ধৰণৰ কামত জড়িত। সেই ভাঙাৰ মানুহটো কোন হয়? কালি ৰাতি এনেকুৱা হৈছে, আমি ৰাতিপুৱা গম পাই আমি প্ৰশাসনৰ লগত যোগাযোগ কৰিছোঁ, কিন্তু প্ৰশাসনে আমাৰ পূৰ্ণ সহযোগিতা কৰিছে। আমিও সেইটো বিচাৰি আছোঁ, পূৰ্ণ সহযোগিতা সিহঁতেও কৰিব, আমিও ৰাইজে সহযোগ কৰিম। কিন্তু এইটো আমি এটা বিচাৰি আছোঁ যে এটা উচিত তদন্ত হওক, উচিত তদন্ত হৈ উপযুক্ত দুখীয়া শাস্তি পাওক, সেইটো আমি কামনা কৰিছোঁ। আৰু এই আমাৰ যিটো এতিয়া যিটো এটা সাম্প্ৰদায়িক চিটুৱেশ্যন চলি আছে, সেইটো যাতে আৰু ক'তো নহয়, সেইটো কাৰণে আমি সকলো ৰাইজক আহ্বান জনাইছোঁ আৰু আমাক যাতে সহযোগ কৰে, এইখিনি কাম যাতে আমি ভালকৈ কৰিব পাৰোঁ। আৰু মোটামুটি আমি চবে এই অঞ্চলৰ সব মানুহে যাতে গম পায় যে এনেকৈ এটা ঘটনা ঘটিছে, আৰু যাতে কোনো মন্দিৰত এনেকুৱা ঘটনা নঘটক, সেইটো আমি কামনা কৰিছোঁ। আৰু গম পাইছে নেকি? এইটোতো আমি এতিয়া ৰাতি হৈছে, এইটোতো আমি গম পোৱা নাই। আমি ৰাতিপুৱা গম পোৱাৰ লগে লগে আমি যোগীজান থানাত গৈছোঁ। তাৰপিছত আমাৰ অচি ছাৰতে আহিছে, আহি তদন্ত কৰি আছে, কি হয় উচিত দোষী শাস্তি পাওক, সেইটো আমি বিচাৰি আছোঁ। ক'ত হৈছে ঘটনাটো? এইটো মন্দিৰতে হৈছে, এইটো ৰাধানগৰ গাঁও পঞ্চায়ত এৰিয়াৰ যিটো পঞ্চায়ত ৰোড চাওতাল বস্তি, এই তাতে হৈছে। আপোনালোকে কেতিয়া গম পালে? আমি গম পাইছোঁ ৰাতিপুৱা মোটামুটি 9:30-10টামান বজাত। এতিয়া অতিৰিক্ত আৰক্ষী অধীক্ষক আহিছে? অতিৰিক্ত আৰক্ষী আহিছে, হুজাই থানাৰ অচি ছাৰ আহিছে, যোগীজান থানাৰ যিজন ইনচাৰ্জ আইচি ছাৰ তেখেতেও আহিছে, আহি কিনে আমাক পূৰ্ণ সহযোগিতা কৰি আছে। সিহঁতেও তদন্ত কৰি আছে, তদন্ত হৈ আমি উপযুক্ত দোষীক শাস্তি পাওক, সেইটো আমি কামনা কৰিছোঁ।